অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন। বাৰীৰখনীয়া সংস্কৃতিয়ে শোভা বৃদ্ধি কৰিলে নগাঁও চহৰ। ৰাজ্যখনৰ বিভিন্ন জিলাৰ সহস্ৰাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ অধিৱেশনত। নগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন শুকুৰবাৰৰ পৰা নগাঁও চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱা 11 বজাত সমন্বয় সাংস্কৃতিক যাত্ৰা উলিওৱা হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে উজ্বলি উঠিল নগাঁও চহৰ। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য। এই উদ্বোধনী অনুষ্ঠানতেই বিশিষ্ট সাংবাদিকগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শোভাযাত্ৰাত সংগঠনটিৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাই, ৰাতুল বৰগোহাঁই, ৰাণা প্ৰতাপ বৰুৱাৰ লগতে ভান্ত্ৰী মেধিয়েও অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা শাখা সমিতি সমূহকে ধৰি প্ৰায় ৩ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি শোভাযাত্ৰাৰ পিছতেই প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠকখনি অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে উপদেষ্টাক্ৰমে কমল ভৰালী, পুলক বৰা, ৰঞ্জিত চাংমাই আৰু হেমেন চক্ৰৱৰ্তীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পাছত 1 ছেপ্টেম্বৰৰ পুৱা 10 বজাৰ পৰা প্ৰতিনিধি সভাৰ অন্তিম বৈঠক অনুষ্ঠিত হ'ব। এই প্ৰতিনিধি সভাত অসমৰ সাম্প্ৰতিক পৰিস্থিতি, পৰিষদৰ ভৱিষ্যৎ কাৰ্যপন্থা আদিৰ বিষয়ে আলোচনা কৰা হ'ব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।